বড়ো মাধ্যমৰ প্ৰতিষ্ঠা দিৱস পালন অসমৰ অতিকৈ প্ৰাচীন জনজাতি বড়ো জনগোষ্ঠীৰ শৈক্ষিক ভাষা সাহিত্য সংস্কৃতি আদি উত্তৰণৰ দিশত 1963 বৰ্ষৰ 8 মেত বড়ো মাধ্যমে প্ৰতিষ্ঠা লাভ কৰিছিল অসমত বড়ো মাধ্যমে প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানলৈকে প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত যথেষ্ট প্ৰসাৰতাৰ দিশে অগ্ৰগতিৰ দিশে ধাবিত হৈছে সমগ্ৰ বিটিআৰৰ লগতে নামনি অসমৰ বৰপেটা জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত ৰামপুৰ ডেকাপাৰাৰ পাকা সৰিয় প্ৰাথমিক বড়ো সাহিত্য সভাৰ কাৰ্যালয়ত জিলা সভাপতি সুখেন স্বৰ্গীয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত বড়ো মাধ্যমৰ প্ৰতিষ্ঠা দিৱসত জিলা বড়ো সাহিত্য সভাৰ সম্পাদক অৰুণ চন্দ্ৰ ৰামচিয়াৰী বৰপেটা জিলা এপছুৰ সভাপতি সাধাৰণ সম্পাদক ক্ৰমে যাদৱ বড়ো বিদিন্থা ব্ৰহ্ম জিলা ট্ৰাইবেল সংঘৰ সভাপতি সতীশ চন্দ্ৰ সোণামুলীয়া ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ সম্পাদক বিজু দেউৰী উপস্থিত থাকি প্ৰতিষ্ঠা কালৰে পৰা সাম্প্ৰতিক সময়ৰ লগতে ভৱিষ্যতলৈকে বড়ো মাধ্যমৰ উত্তৰণ বিকাশ প্ৰসাৰতাৰ জয়যাত্ৰা অব্যাহত ৰখাৰ সম্পৰ্কে তত্ত্বগধুৰ ভাষণ প্ৰদান কৰাৰ উপৰি ভাৰতীয় সংবিধানৰ 8ম অনুসূচীভুক্ত আৰু অসমৰ ৰাজ্যিক সহযোগী ভাষা মৰ্যাদাপ্ৰাপ্ত বড়ো ভাষাক কেৱল বিটিআৰতে সীমাবদ্ধ ৰাখি ৰাজ্যৰ বিশেষকৈ BKWSC এলেকাত অকাৰ্যকৰী কৰাৰ পথ সুচল কৰা বিটিআৰৰ বাহিৰৰ বড়ো মাধ্যমৰ বিদ্যালয়ত অসমীয়া মাধ্যমৰ শিক্ষক নিযুক্তি দিয়া আদিকে কৰি অসম চৰকাৰৰ শিক্ষানীতিৰ ওপৰত ক্ষুৰধাৰ ভাষাৰে সমালোচনা কৰে অসম আদিত্য বৰপেটা।